জুলিয়ে ফোন কৰি এইবোৰ কি ক'লে বাৰু? মোৰ এতিয়া নিজৰে ভয় লাগিবলৈ ধৰিছে। মই অকলে আছো এতিয়া। নাই নাই, আজি ৰাতি মই মাৰ লগত শুলে ভাল হ'ব নেকি? এনেই ভয় লাগি আছে। তাতে জুলিয়ে মোক এনেকুৱা কথা কৈ দিলে। এতিয়া মই কি কৰিম বাৰু? মোৰ বেছিহে ভয় লাগিছে। আৰু মইতো তাইক ধেমালিহে কৰিছিলোঁ। তাইৰ লগত সঁচাকৈ তেনেকুৱা কিবা হ'ল। এতিয়া মোৰ নিজৰ কাৰণে চিন্তা কৰিব লগা হৈছে। পিহুৰ লগত কি কৰিবলৈ যে তালৈ গৈছিলোঁ, পিহুৰ লগতে মই আৰু জুলিও ফচি থাকিলোঁ। এতিয়া কি হ'ব বাৰু? পিহুৱেতো গোৱা গুচি গ'ল। তাইৰ লগততো সকলো ঠিকেই আছে চাগে। অকল জুলি আৰু মোৰ লগতহে কিবা বেয়া হ'ব নেকি? তেনেকুৱাই লাগিছে মোৰ এতিয়া। জুলি, তোৰ আজি কিবা হৈছে নি? নে ষ্টৰত কিবা হ'ল? কোনোবা কাষ্টমাৰৰ লগত কাজিয়া কৰি আহিছ নেকি? মানে তই যেতিয়াৰ পৰা ঘৰলৈ আহিলি তেতিয়াৰ পৰা তোক কিবা চিন্তাত থকা নিচিনা লাগিছে। কিবা এটা যেন ভাবি আছ বা কিবা এটা ভয় ভাৱ সোমাই থকা নিচিনা লাগিছে যে। কি হৈছে বাৰু কচোন? তই আজিকালি মোক একো কথাই নোকোৱা হ'লি দেই। কিবা যদি অসুবিধা হৈছে তেতিয়াহ'লে মোক কথাটো ক আকৌ। তেতিয়াহে মই কিবা এটা মানে হেৰি কৰিবলৈ। তই যদি এনেকৈ মোক একো নকওঁ মই কেনেকৈ গম পাম তহঁতৰ কি হৈছে কি নাই হোৱা? সেইকাৰণে কচোন কি হৈছে? নাই নাই মা, একো হোৱা নাই। এনেই মানে কিবা এটা ভাবি আছিলোঁ। আৰু তুমি যে কৈছা মই কাষ্টমাৰৰ লগত কিয় কাজিয়া কৰিম বাৰু? মই জানো নহয়। মোকো আৰু পিহুৰ নিচিনা ভাবিছা নেকি যাই তেনেকৈ এনেই কাজিয়া কৰি থাকিবলৈ? তেনেকুৱা একো হোৱা নাই দিয়া। আজি চেলিং বহুত ভাল হৈছে। বহুত কাষ্টমাৰ আহিছিলে আৰু ডাঙৰ ডাঙৰ দুটা অৰ্ডাৰো পাইছোঁ। কিন্তু সেইকেইটা পিহু আহিলেহে হ'ব। মই অকল অৰ্ডাৰকেইটা লৈহে থৈছোঁ। তেওঁলোকেও সোনকালে নালাগে বুলি কৈছে। সেইকাৰণে পিহু আহিলে মানে সেইটোৰ ওপৰত তাই কাম আৰম্ভ কৰি দিব। বাকী একো হোৱা নাই। মই বিশেষ একো ভবা নাই। তুমি মিছাতে টেনশ্যন নল'বাচোন। কিবা প্ৰব্লেম হ'লে তোমাক কিয় নজনাম ন? তোমাকে প্ৰথমতে ক'ম। গতিকে তুমি এতিয়া টেনশ্যন লৈ থাকিব নালাগে। যোৱা, বহুত দেৰি হৈ গৈছে। ভাত ৰেডি হ'ল যদি আমি খাই লওঁ, তাৰপিছত মই অকণমান আৰাম কৰোঁ। ভাগৰ লাগিছে। তেনেকুৱা কথা নেকি? ঠিক আছে, হ'ব বাৰু। একো যদি প্ৰব্লেম হোৱা নাই তেতিয়াহ'লে ঠিকে আছে। তথাপিও মোৰ লাগিছে কিবা এটাতো হৈছে। নহ'লে আৰু তই ইমান টেনশ্যনত বা কিবা ভয় ভাৱ লৈ থকা নিচিনা এনেই থাকনে? হ'ব দে, তই এতিয়া মোক ক'ব নাই বিচৰা যদি ময়ো সুধি নাথাকোঁ। কিন্তু কিবা যদি বেছি প্ৰব্লেম হৈছে মোক যেতিয়া ক'ম বুলি ভাব কথাটো ক'বি। তেতিয়াহে মই কিবা এটা উপায় উলিয়াবলৈ। নহ'লে তোৰ দেউতাক হ'লেও ক'বি। আমি আছোঁ নহয়। তই একো ভয় কৰিব নালাগে কিবা যদি প্ৰব্লেম হৈছে, বুজিলি? বাৰু হ'ব দে, মই ভাত হ'লেই মাছকেইডোখৰ ফ্ৰাই কৰি লওঁ, তাৰপিছত হৈয়ে যাব। তই ইমান টাইম বহি আৰাম কৰি ল। তুমি যোৱা কৰিবা মাতি দিম দেই। আৰু টেনশ্যন লৈ নাথাকিবা। মোৰ একো হোৱা নাই দিয়া। কিবা হ'লে মানে তোমাক ক'ম বাৰু, নোকোৱাকৈ নাথাকোঁ। গতিকে মিছাতে টেনশ্যন লৈ নাথাকিবা। এতিয়া যা, সোনকালে কৰা। মোৰ ভোকো লাগিছে অলপ। আজি অকণমান সোনকালে শুই যাব লাগিব। তোমাৰ হয় মানে মই পিহুকে কল এটা কৰি লওঁ, তাইৰ লগত কথা আছে। হয় হয়, তোমাৰ নাম শুনিছোঁ। তোমাক লগ পাবলৈ মন আছিল বাৰু এবাৰ। আজি ইয়াতে লগ পালোঁ, ভাল লাগিলে। তোমাৰ লগত কাম কৰাৰো মোৰ মন আছে। কেতিয়াবা কাম কৰাৰ সুযোগ পালে মানে ভাল লাগিব। এইটোতো আমাৰ কাৰণে বহুত ভাল কথা হ'ব। আপোনালোকে আমাৰ লগত কাম কৰিলে ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে? ভাগ্যৰ কথা আপোনালোকৰ লগত কাম কৰিবলৈ পোৱাটো। বাৰু মই কাৰোবাক চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকৰ লগত। তেওঁ এগৰাকী ফেশ্বন ডিজাইনাৰে হয়, কিন্তু নতুনকৈ এইটো কামত মানে আৰম্ভ কৰিছেহে, নিজৰ কেৰিয়াৰ বনাবলৈ বিচাৰিছে। আৰু লাহেকৈ আমাৰ গোটেই কোম্পানীবোৰৰ মাজত যিটো কম্পিটিশ্যন হৈছিলে ড্ৰেছ ডিজাইনিঙৰ, তাতো উইনাৰ হৈছে। পিহু, এই আছো, এওঁলোক চাইনি গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিৰ টপ ফেশ্বন ডিজাইনাৰ হয়। পিহু, পিহু, তুমি কি ভাবি আছা? মই তোমাক এওঁলোকৰ লগত চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ। তুমি কি ভাবি আছা? পিহু, আচলতে তেওঁ চাগে আমাৰ লগত চিনাকি হ'ব বিচৰা নাই। আমি যিমান ডাঙৰ ফেশ্বন ডিজাইনাৰ নহওঁ কিয়, কিন্তু আজিকালি যিমান নতুন নতুন এনেকৈ ফেশ্বন ডিজাইনাৰ নিজৰ কেৰিয়াৰ বনাবলৈ চাই আছে, তেওঁলোকে আমাৰ নিচিনাবোৰক মানে গণ্য নকৰে। তেওঁলোকে ভাবে তেওঁলোকে নতুনকৈ আহিছে যেতিয়া আমাতকৈও বেষ্ট বুলি ভাবে। হয়তো সেইকাৰণে তোমাৰ ফ্ৰেণ্ডেও আমাৰ লগত চিনাকি হ'ব বিচৰা নাই। গতিকে হ'ব দিয়া, কোনো কথা নাই। নাই নাই, তেনেকুৱা কথা নহয়। একচুৱেলি পিহু এইকেইদিন বহুত ডিষ্টাৰ্ব হৈ আছে কিবা এটা কথাৰ কাৰণে। হয়তো এতিয়াও সেইটো কথাকে ভাবি আছে। সেইকাৰণে তাই চাগে ইয়াত মানে মনটো নাই, বেলেগ কিবা ভাৱনাতে তাই কিবা ভাবি আছে চাগে। কি ক'লে আপুনি? তাৰ মানে আপুনি ক'ব বিচাৰিছে মোৰ এটিটিউড আছে, মই নিজকে বহুত ওপৰত বুলি ভাবোঁ। আপোনাক মই গিলি পেলাম। এনেকুৱা কথা কেনেকৈ ক'ব পাৰিলে? খাই পেলাম মই চাবকে। মিছেছ চৌধুৰী, এইবোৰ কি হৈছে? মিষ্টাৰ টিকু, আপোনাৰ ফ্ৰেণ্ডে এইবোৰ কেনেকুৱা কথা কৈছে?
খাই পেলাম গিলি পেলাম কোন হয় বাৰু অ' গড এনেকুৱা অভদ্ৰামী ছোৱালী মই আগতে কেতিয়াও লগ পোৱা নাই এনেকৈনো কথা কয়নে ঠিক আছে আমাৰ লগত চিনাকি হ'ব নালাগে আৰু নিজকে যদি আমাতকৈও বেছি বেষ্ট ডিজাইনাৰ ভাবিছে কোনো কথা নাই কিন্তু ইমান অপমান এইটো কেতিয়াও আমি সহ্য নকৰোঁ এইটো কিন্তু ভাল নাই হোৱা মিষ্টাৰ টিকু আই এম ছ' চৰি বিহু কি হৈছে তোমাৰ তোমাক মই কি কৈছিলোঁ ইয়াত সকলোৰে লগত তোমাক চিনাকি কৰাই দিম যাতে তুমি আগুৱাই যাব পাৰা আৰু এইবোৰ কি কৈছে তুমি তহঁতে মোক এতিয়ালৈকে চিনিয়ে পোৱা নাই তহঁতক চবকে চাই ল'ম মই মিষ্টাৰ টিকু এইবোৰ কি আছিলে আমাক ইয়াত অপমান হ'বৰ কাৰণে তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত আমাক চিনাকি কৰাব লৈছিলা মোৰ ইণ্ডাষ্ট্ৰীৰ মোৰ কিমান নাম আছে অকল মোৰ ইণ্ডাষ্ট্ৰী বুলিয়ে নহয় সকলো জেগাতে মোৰ বহুত বেছি নাম আছে এনেকৈ আজিলৈকে মোৰ লগত ব্যৱহাৰ কৰি পোৱা নাই কিন্তু তোমাৰ ফ্ৰেণ্ডে আজি মোক বহুত বেছি অপমান কৰিলে এনেকুৱা কেতিয়াও আজিলৈকে কোনো কৰা নাই এইটো কিন্তু ভাল নহ'ল মিষ্টাৰ টিকু মই এইটো কথাৰ কাৰণে প্লিজ আপুনি খং নকৰিব আই এম ৰিয়েলি চৰি বিহুৰ ফালৰ পৰা মই আপোনাক চৰি বুলি কৈছোঁ প্লিজ আপুনি এই কথাটো ধৰি নাথাকিব মইতো আপোনাক আগতেই কৈছিলোঁ যে বিহু এইখিনি কিবা এটা কথাৰ কাৰণে বহুত ডিষ্টাৰ্ব হৈ আছে কেইদিনমানৰ আগত বহুত ডাঙৰ কিবা এটা প্ৰব্লেমত ফচি গৈছিল যিটো কাৰণে তাই সেই কথাটো পাহৰিব পৰা নাই আৰু এতিয়াও হয়তো সেই কথাটোৰ কাৰণেই তাই আপোনালোকক তেনেকৈ কৈ পালে প্লিজ মই তাইৰ লগত কথা পাতিম তাই নিজে পাৰ্চনেলি আহিও আপোনালোকৰ লগত ওচৰত ক্ষমা বিচাৰিব কিন্তু প্লিজ আপুনি খং নকৰিব মই এতিয়া তাইৰ লগত কথা পাতি আছোঁ মা আজি ভাত খাই খাই ইমান ভাল লাগিলে বহুত টেষ্টিকে বনালা দেই আৰু এইটো নতুনকৈ কিবা এটা বনোৱা যেন পালোঁ মই আগতে খাই পোৱা নাই কি হৈছিলে বাৰু মই ধৰিবই নোৱাৰিলোঁ খাবলৈ কিন্তু বহুত টেষ্টি আছিলে দেই সঁচাই ভাল লাগিলে একেবাৰে পেট ফুল হৈ গ'ল এতিয়া আৰু কিবা দিলেও খাব নোৱাৰিম একেবাৰে ডিঙিলৈকে খালোঁ আৰু বাৰু মা মই এতিয়া শুওঁ চাগে ভাগৰ লাগিছে টোপনি ধৰিছে গতিকে আজি অকণমান সোনকালে হৈ যাওঁ তুমিও শুৱাকৈ যোৱা ইমানবোৰ কাম কৰি আছা গোটেই দিনটো তাতে এই গৰমত বেছি ভাগৰ লাগে নহয় কাম কৰি থাকিলে গতিকে এতিয়া আৰু একো কৰিব নালাগে দিয়া তুমি গৈ পিনে শুই দিয়াগে তাকে শুলে হয় নেকি বেটি ময়ো শুওঁ আৰু ঠিক আছে হ'ব দে তোৰ ভাগৰ লাগিছে যদি শু আৰু সেইটো কি বনাইছিলোঁ তই এতিয়াই নকওঁ কাইলৈ ৰাতিপুৱা আকৌ একেলগে বনাম তোক খাবলৈ দিম তোক কৈ দিলে মানে কি ঠিক নাখাব পাৰ তই সেইকাৰণে সেইটো তেনেকৈ থাককচোন পিছত কেতিয়াবা কৈ দিম বাৰু হ'ব তোৰ টোপনি ধৰিছে বুলি কৈছে নহয় ভাগৰ লাগিছে শু মই শুম বাৰু ৰ পাকঘৰত অকণমান কাম এটা আছে কৰি লওঁ তাৰপিছত শুম মই তই শুই থাক দেই আৰু কিবা যদি অসুবিধা হয় মোক কবি বিহু ৰ'বা তুমি তোমাৰ লগত মোৰ কথা আছে পাৰ্টিত এইবোৰ কি অক্ষয় ভালে আছিল তুমি তাৰ এনেকুৱা নহয় তেতিয়াহ'লে আজি তুমি এইবোৰ কি কৰি আছিলা আৰু তেওঁলোকৰ লগত তুমি কেনেকৈ কথা পাতিছিলা মই ভাবিছিলোঁ তেওঁলোকৰ লগত তোমাক চিনাকি কৰাই দিওঁ যাতে তেওঁলোকে তোমাৰ লগত চিনাকি হয় আৰু তোমাৰ ডিজাইনবোৰ চাই আৰু সেইবোৰ চাই যাতে তোমাৰ কিবা এটা হয় সেইকাৰণে মই তেওঁলোকৰ লগত তোমাক চিনাকি কৰাই দিব বিচাৰিছিলোঁ কিন্তু তুমি সকলো বৰবাদ কৰি দিলা তোমাৰ লগতে মোকো তেওঁলোকে এতিয়া বেয়া পাইছে কি কৰিলা তুমি এইবোৰ নহ'লে তোক মই ইয়াতে জেলি পেলাম একদম মনে মনে থাক তোমাৰ কি হৈছে বাৰু তুমি এনেকুৱা কিয় কথা পাতিছা তোমাক দেখিতো মোৰ এতিয়া ভয়হে লাগিছে তোমাৰ হঠাৎ কি হৈ গ'ল বিহু প্লিজ বিহু তোমাৰ যদি কিবা কথাত খং উঠি আছে ঠিক আছে তুমি ৰুমত গৈ অকলে অকণমান দেৰি থাকাগৈ কিন্তু এনেকৈতো কথা নাপাতিবা বাহিৰতো তুমি তেওঁলোকৰ লগত তেনেকৈ কথা পাতিলা মই তোমাক ভালৰ কাৰণেহে কৈছোঁ তোমাক আজি বেলেগ বেলেগ কিয় লাগিছে অথনিতো তুমি ঠিকেই আছিলা চুপ মনে মনে থাক মোৰ একো হোৱা নাই কিন্তু এতিয়া হুলস্থুল কৰি নাথাকিবি নহ'লে তোক মই এতিয়া শেষ কৰি পেলাম তই যা ইয়াৰ পৰা মোক আমনি কৰি নাথাকিবি হে ভগৱান বিহুৰ হঠাৎ কি হ'ল বাৰু মই একো ধৰিব পৰা নাই বিহুৱে কেতিয়াও এনেকৈ কথা নাপাতে আৰু আজি পাৰ্টিত যি কৰিলে তেনেকুৱাতো বিহুৱে কেতিয়াও নকৰে ইমানো বেয়া তাই নহয় তাইক যেতিয়ালৈকে কোনো একো নকয় তেতিয়ালৈকে বিহুৱে কাৰো লগত অভদ্ৰামী নকৰে কিন্তু আজি হৈছে কি পাৰ্টিলৈ যোৱাৰ সময়ততো সকলো ঠিকেই আছিলে অকণমান কিবা কথাৰ কাৰণে ভয় কৰি আছিল কিন্তু এতিয়াতো সম্পূৰ্ণ বেলেগ তাই তেওঁলোককো ইমান মানে অপমান কৰিলে আৰু এতিয়া মোক ইমান টানকৈ কথা কৈ থৈ গ'ল কি হৈছে বাৰু কেনেবাকৈ তাই কোনোবাই কিবা কৰা নাইতো হে প্ৰভু মই তাইক ইয়ালৈ
তাই যাতে অকণমান মাইণ্ডটো ফ্ৰেছ হয় সেই বুলি লৈ আহিছিলোঁ। কিন্তু তাইক মই ইয়ালৈ আনি তাইক বিপদতে পেলালোঁ নেকি? তাইক ভালে ৰাখিবা প্ৰভু। মই কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা ঘূৰি যাব লাগিব।